টার্গেট কোৱা নাই টার্গেট কোৱা নাই তাৰ মানে তোমালোকৰ কিবা হেৰি বনাইছা নেকি হোৱাটছআপ গ্ৰুপ বনাইছা নেকি যে আমি এইবিলাক গানে পৰিবেশন কৰিম নেকি হোৱাটছআপ গ্ৰুপত তোমালোকে মানে গ্ৰুপ এটা বনাই লৈছা হোৱাটছআপত যে আমি এনেকে এইবিলাক গানে পৰিবেশন কৰিম আমি নাম ভক্তিৰ নামত ওলাইছো ধৰ্ষণ লৈ ওলাইছো নহয় যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে গানটো তোমাক এনেকে কোনে শিকালে তোমাৰ ঘড়ীটো কোন হয়তো এটা দেখা পায় বাকিবিলাক দেখা নাপায় দিয়ক আপোনালোকে মই সকলোকে নহয় ভুল হৈছে জুবিনদাৰ গীতক আমি নামত বিকৃতি কৰিব নিদিম যদি ওলাই আহিব লাগিব আৰু এনেকুৱা এই জুবিনদাৰ সৃষ্টিবিলাকক এই অপূৰ্ব এই ধুনীয়া সৃষ্টিবিলাকক বিকৃত কৰিবলৈ নিদিম আমি এনেকুৱা অনুষ্ঠান কৰিছো মানে 10খন বন্ধ কৰিম উজনি কিয় উজনিতত আপোনালোকক মই কৈছো উজনিত তাইক একদম বন্ধ কৰি দিয়ক যদিহে এইবিলাক বস্তু লৈ যায় আৰু আমি নামনিত যদি আহে আমি সকলোৱে ওলাই আহিব লাগে আৰু বন্ধ কৰিব লাগে এই ধৰণৰ মনোমালিন্যৰ ভাৱে নিজৰ ইচ্ছাকৃত ভাৱত নাম গান সোমাই বিকৃত কৰিব দিয়া নহব এইবাৰ কৰিশ্মা নাথে এই জুবিনদাৰ ইমান এটা ধুনীয়া গানক বিকৃত কৰি নাগাৰা নামত ভৰাই দিলে মই তাইক ফোনো কৰিছিলো এই বিষয়ত যে ইমান চূড়ান্ত বিকৃত কৰিব নালাগে তাইৰ লগত মই যেতিয়া ফোনত কথা পাতিলো তাই মোক বিভিন্ন ধৰণৰ মোক কিবা কিবি মোক নলেজ দিলে সিহঁতৰ সেই লগত সংঘৰ লগতো কিবা কথা পাতিব কয় তাৰপিছত মোক কয় যে পাৰদেশী গানটো বিকৃত কৰিছে তেতিয়া আপোনালোকে ক'ত আছিলে মানে কোনে কি কৰিছে এইবিলাকহে মোক কৈ আছে তাৰপিছত মই যে কৈ আছো মই যে চাওক জুবিনদাৰ আমি বিৰাট অনুৰাগী হয় মই বুলি নহয় আমি সবে অনুৰাগী হয় তা জুবিনদাৰ গান আমি ইমান বিকৃত কাকো কৰিব নিদিম ইয়া লাগিলে কোনোবা সংঘই হওক বা কোনোবা পৰিশ্মাই হওক বা আৰু কোনোবাই গানটো গাইছে বেয়া হৈছে সেইটো বেলেগ কথা কিন্তু এই ৰাইজৰ মাজত আহি নাম প্ৰসংগৰ নামত এইবিলাক গান ভৰাব কিছুদিন আগতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গান এখন ভৰাইছিলে এই গানখনকতো বিকৃত কৰি সৰ্বনাশ কৰি দিলে কি কৰিলে সেইটোত কিন্তু নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰা তেওঁৰ ওপৰত থানাই গোচৰৰ ৰুজু হৈছিলে সেই গোচৰটো গ্ৰেপ্তাৰ নহল বাকি পিছত বা কি ক্ষমাব খুজিলে নাজানো কিন্তু এওঁলোকৰ এই মনোমালিন্য এই নিজৰ ইচ্ছা মতে যে গানবিলাক সোমাই যে নাম কৰিব এইটো বস্তু মই ভাল পোৱা নাই মই এইটো কাৰণে মই ফোন কৰিছিলো তাৰপিছত মোক কয় কি তুমি গান শিকাব লাগিব আমাক আৰে মই তোমাক কিয় গান শিকাম তোমালোকক গান শিকাব লগা মই কোন হয় মইতো জাজ নহয় মইতো কোনো তোমালোকক গান শিকাব পৰা পাঠক নহয় আমি জুবিনদাৰ অনুৰাগী হয় এনেকুৱা ধৰণৰ গান তোমালোকে কিয় বনাবা সেইটোহে মই প্ৰটেষ্ট কৰিছো সেইটোহে মই কৈ আছো ইয়াৰ কাৰণে কি মই এইখিনি কথা কোৱাৰ কাৰণে কি মই তোমালোকক নাগাৰা নাম শিকাবৰ কাৰণে এতিয়া মই নাগাৰা নাম শিকিব লাগিব নেকি আৰু মই দ্বিতীয়তে কৈছিলো তোমালোকৰ যেহেতু নাগাৰা নাম বুলি কৈ ভক্তি ভাৱনাৰে মানুহৰ মাজত আহা গতিকে তোমালোকৰ ভক্তি ভাৱনাৰ গানখিনি লৈ উঠি অহা ল'ৰা নতুন প্ৰজন্মখিনিক যেতিয়া তোমালোকে এই ভক্তি ভাৱনাৰ গানখিনি শুনাবা যেহেতু কৰিশ্মা নাথক বহুতে চিনি পায় কাৰণে লৈ আহে তোমালোকৰ পৰাই ভক্তি ভাৱনাবিলাক শিকিব পাৰিব না মানুহে তোমালোকে মাজত এইবিলাক কিয় ভৰাই দিয়া বিকৃত কৰি এই কথাখিনি লৈ মানে মই মোৰ তাইৰ লগত কিছু ফোনত কথাও হ'ল বা মানে এনেকে কৈ আছে যে মই মানে তাইক শিকাব লাগে নহলে কোন হয় আমি বোলে ক'ব লগা বোলে ইয়াত মানে কোনো কিবাই নাই তেওঁলোকৰ নিজৰ মনোমালিন্য হিচাপত কৰি আছে চূড়ান্ত বিকৃত কৰিছে এনেকুৱা কৰিব নালাগে আমি যেতিয়ালৈ আছো আমি জুবিনদাৰ গান এনেকে বিকৃত কৰিব নিদিম বিশেষকৈ নাগাৰা নামৰ নামত হেল্ল' হয় কৰিশ্মা হয় আচ্ছা মই বঙাইগাঁৱৰ পৰা কৈছো হয় তুমি কৰবাত অনুষ্ঠানত আছা নেকি হয় অনুষ্ঠান আছিল বাৰু আচ্ছা তোমাৰ মানে মই এই জাষ্ট এটা নিউজ এটা সেন্ড কৰিছিলে মোৰ ওচৰত তো তাত তোমাৰ মই এটা হেৰি দেখিলো তোমাৰ জুবিনদাৰ গান এটা তোমাৰ অনুষ্ঠান মই দেখিলো হয় তুমি কৰিছিলা নহয় এইটো কোনটো বা এই যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে এইটো গানটোত তুমি যিটো নাম কৰিছা এইটো তাৰ মানে মোৰ ওচৰত এটা নিউজ এটা মোক সেন্ড কৰিলে হা তো এইটো মানে অলপ বিকৃত কৰা হিচাপত হেৰি কৰিছে মই তোমাক এটা ৰিকুৱেষ্ট কৰো দেই এই গানবিলাক এনেকে নকৰিবাচোন তোমালোকৰ নামৰ গান আছে নহয় কিছুমান হয়নে সেইবিলাক লৈয়ে কৰা তোমালোকে কাৰণ কিয় জুবিনদাৰ ইমান ধুনীয়া সৃষ্টিবিলাকক হেল্ল' শুনি আছা নহয় কাৰণ কিয় জুবিনদাৰ ইমান ধুনীয়া সৃষ্টিবিলাকত এনেকে তুমি কৰিবা কিবা এটা আৰু কৰিব কিবা এটা বস্তুবিলাক কিবা কিবি হৈ যাব বুজিছানে কথাটো কি কৈছে বুজি পোৱা নাই কি ক'লে বুজি পোৱা নাই কওকচোন তোমাৰ এটা নামৰ ক্লিপ মোক এজনে নিউজৰ পৰা মোক এইটো সেন্ড কৰিছে অলৰেডি নিউজ কৰিছে বস্তুটো তুমি যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে জুবিনদাৰ যে গানটো আছে এইটোত তুমি নাম কৰিছা মানে নামত তুমি এইটো গানটো উঠাইছা
তো এই বস্তুটো তাৰমানে এনেকুৱা নকৰিবা দেই। জুবিন দাৰ যিবিলাক সৃষ্টি আছে, যিবিলাক গান গাইছিলে, তোমালোকৰ নামৰ গান আছে নহয় কিছুমান নিজস্ব, হয় নে? তাৰমানে তোমালোকে তাৰমানে এতিয়া মানে এই যে বেকা হৈছে আৰু চিধা নহবা মানে। কি বেকা হৈছে? তাৰমানে এই যে বেকা হৈ যে বস্তুবিলাক যে লৈ গৈ আছা, আমাক কৈলাশ তালুকদাৰ ৰামচন্দ্ৰ মহিলাতে শিকাব লাগিব ন, শিকাব লাগিব। আপুনি এটা কাম কৰিবচোন, এই কৈলাশ ছাৰক এবাৰ ফোন কৰিব, ফোন কৰি পেলাই সুধিব আপুনি যে এই চলকৰি এইবিলাক যে গাইছিলে মই বাৰু আপোনাক সেইদিনাখন লগ কৰিম, আপুনি আহিব লাগিব, আপুনি মোক শিকাই দিব লাগিব, তাৰপিছত মই চব বস্তু শিকাই ল'ম, হ'ব? ঠিক আছে, মই তোমাক ফোন কৰিম, তোমাৰ য'ত অনুষ্ঠান তাত মই যাম। আৰু এই কথাখিনি তোমাৰ আৰু মোৰ একদম অপেন মঞ্চত ৰাইজৰ আগত কিন্তু এইখিনি কথা ৰাইজৰ আগততো হ'বয়ে। মেইনলি মোৰ যিখিনি ভুল হৈ আছে, মোৰ যে আগৰ যে সুৰত নাম গাব লাগিব, এইটো আপুনি শিকাই দিব লাগিব। কিন্তু মোৰতো নামৰ নলেজ নাই, কিন্তু এইবিলাক তোমাক নলেজ থকাৰ কাৰণে আপুনি ফোন কৰিছে, নলেজ আছে কাৰণে ফোন কৰিছে। এইবিলাক বস্তু কৰিব নিদিম, তুমি প্ৰভুৰ নাম লোৱা, মোৰ ক'ব লগা নাই। প্ৰভুৰ নামকে আপুনি শিকাই দিব লাগিব, এইটো হ'ল আপোনাৰ লাষ্ট কথা। আপুনি যিহেতু মোক তাৰিফ কৰিছে, আপুনি মোক শিকাই দিব লাগিব, বাছ কথা। আৰু তোমালোকৰ নামৰ কিতাপখন ৰাজহুৱা কৰিব লাগিব। তোমালোকে কি নাম গীত লৈ মানুহৰ মাজত লৈ যাব লাগিব, কিতাপখন ল'লে আপুনি সংঘত যাব লাগিব, কাৰণ মোৰ সংঘৰ লগত এইটো মোৰ ৰিলেশ্যন নাই। আপুনি সংঘত যাব লাগিব, সংঘৰ মই সম্পাদকৰ আপোনাক হোৱাটছএপৰ লিংকটো দি দিম, আপুনি কণ্টেক্ট কৰি ল'ব। তোমালোকৰ সংঘটোৱে তাৰমানে এইবিলাকহে কৰি আছে নেকি আজিকালি? সংঘ নহয়, সংঘ তোমালোকৰ সংঘটোৱে আজিকালি এইবিলাকহে কৰি আছে নেকি? সংঘৰ কথা মই নাজানিম দাদা, সংঘৰ লগত মোৰ একদম ৰিলেটেড নহয়। আপুনি সংঘত যাব, সংঘৰ সম্পাদকৰ লগত এইটো কথা পাতিব। ময়ো তোমাৰ সংঘত যাব বিচৰা নাই, তোমাৰ সংঘ ক'ত আছে যাব লাগিব, কিয় যাব নালাগিব? শুনক, মই এটা কথা কওঁ, আপুনি যদি শুদ্ধ ভাৱত, আপুনি নহয় ৰাইজে যদি শুদ্ধ ভাৱত যদি নাগাৰা নাম চাব বিচাৰে, সেইটো আপুনি নহয় চব ৰাইজে এইটো বস্তু হেৰি কৰিব লাগিব, হয় নে নাই কওকচোন? হয় নে নাই? চব বস্তু আপোনালোকে এইটো ঠিক কৰিব লাগিব যে বোলে এইটো বস্তু কেনেকা আছিলে। আমাৰ কিতাপখন দিয়কচোন, আমাক সংঘৰ কিতাপখন দিয়কচোন, ক'ত কি আছিলে। বাৰু তুমি মোক এতিয়া আৰু সংঘ এইবিলাক ক'ব নালাগে, মই তোমাৰ পৰা পাইছো বস্তুটো, সেইকাৰণে তোমাক কৈছো দেই। এইকাৰণে মানে ৰিকুৱেষ্ট এটা থাকিলে, তোমালোকৰ নামৰ যিখিনি গীত আছে, হৰি ভক্তিৰ গান লৈ মেহনত কৰা। হৰি ভক্তি নহয়, চব গানৰে গুৰু লগাই আছে দাদা। দিব লাগিব নেকি আপোনাক? মই সেইটো কৈছো, আপুনি দিব লাগিব নেকি? তুমি মোক দিব লাগিব নেকি? তুমি মোক দিলেও এইটো নহয় অকল